हेलो गाइस আজি ডাইৰেক্ট শৰাইঘাটৰ দলঙৰ পৰা আৰম্ভ কৰো আদৰণি জনাইছো মোৰ নতুন দি ভিডিঅ লৈ তেন্তে ভিডিঅত বেছি কথা নকওঁ ডাইৰেক্ট আৰম্ভ কৰো আজি ভিডিঅটো শৰাইঘাটৰ দলঙেদি গৈ আছো কাৰণে শৰাইঘাটৰ বিষয়ে কিছু কথা জানো আহক শৰাইঘাট দলং হৈছে ব্ৰহ্মপুত্ৰ নদী উত্তৰ পাৰে থকা এখন সৰু ঠাই যাৰ গাতে লাগি আছিল আগতে শৰাই নামৰ এখনি সৰু গাঁও আৰু শৰাইঘাটৰ যুদ্ধখন হৈছিল 1671 চনত আৰু আপোনালোকে নিশ্চয় জানে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমখন নিৰ্মাণ হোৱা দলঙৰ নামেই আছিল শৰাইঘাট দলং আৰু আপোনালোকে জানেনে জৱাহৰলাল নেহৰু যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল তেতিয়া শৰাইঘাটৰ যুদ্ধৰ স্মৃতি স্বৰূপে 1963 7 জুন তাৰিখে এই দলংখন শৰাইঘাট দলং ৰূপে নামাকৰণ কৰিলে শৰাইঘাটৰ দলংখন পাৰ হৈ অহাৰ লগে লগে লেফট সাইডৰ পৰিৱেশটো চকী সুন্দৰ সেউজীয়া পৰিৱেশ পুৰা সেউজীয়া পুনে পুনে আমি পালোহি লিও এক্সপো ইয়াতনো কি হৈছে চাবলৈ আহিলো আহি দেখিলো যে ইয়াত মেলা টাইপৰ ধুনিয়া বাণিজ্য মেলা বহিছে এই বাটেৰে আহি থাকোতেই দেখিবলৈ পালো বিজেপিৰ কাৰ্যালয় বহুত ধুনিয়াকৈ নিৰ্মাণ কৰিছে বহুত ডাঙৰ বন্ধুসকল মই বৰ্তমান আহি পালোহি অক্ষয়া পাত্ৰ ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনখনত এটা আপুনি বহুত ডাঙৰ কথা জানেনে অক্ষয়া পাত্ৰ ফাউণ্ডেশ্যন ভাৰতৰ এটা বেচৰকাৰী সংগঠন যিয়ে লাখ লাখ দুখীয়া শিশুক খাদ্য যোগান ধৰে ইয়াত বহুত ডাঙৰ কিচেন আছে বহুত ডাঙৰ ইয়াত ধুনীয়া মন্দিৰ ধুনীয়া ইয়াত ৰাতিপুৱা কীৰ্তন কৰে আচ্ছা কি কৰে আপোনালোকক মই দেখাই যাম বলক চাওক চৰকাৰী বিদ্যালয় আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন কাৰ্যসূচী হিচাপে জনাজাত ইয়াৰ লক্ষ্য হৈছে পুষ্টিহীনতা দুখীয়া শিশুবিলাকে পুষ্টিকৰ খাদ্য খাব নাপায় পুষ্টিহীনতাত ভোগে আৰু সেই বিষয় নিৰ্মূল কৰাৰ উদ্দেশ্যৰেই এই অক্ষয়া পাত্ৰ ফাউণ্ডেশ্যন স্থাপন কৰা হৈছিল আৰু আপুনি জানেনে বহুত ডাঙৰ ডাঙৰ অসমত দুটা কেন্দ্ৰীভূত পাকঘৰ আছে যিয়ে 700-900 স্কুলত খাদ্য যোগান ধৰি আছে আৰু 41,064টা শিশুক খাদ্য যোগান ধৰি আছে এই অক্ষয়া পাত্ৰ ফাউণ্ডেশ্যনে এতিয়া আমি ইয়াত দেখালো এতিয়া আমি ভিতৰলৈ সোমাই যাম ভিতৰৰ মন্দিৰৰ ভিতৰ চোৱা দেখাম আপোনালোকক তাত কেনেকৈ কীৰ্তন কৰা হয় এয়া চব এনেকৈ গীতা পাঠ হোৱাৰ পাছত মানুহবিলাকে এনেকৈ গুৰুসকলক সেৱা কৰে আৰু মন্দিৰৰ ভিতৰ চোৱা দেখাইছোঁ আপোনালোকক ভালকৈ সকলোবিলাক কৰাৰ পাছতেই সকলোৱে প্ৰসাদ খাই যায় ইয়াত প্ৰসাদ বিতৰণ কৰে তো পঞ্চমীত খোৱাৰ পাছত এয়া আমিও পঞ্চমীত খাই লওঁ এনেকৈ পঞ্চমীত খোৱাৰ পাছত সকলোৱে প্ৰসাদ খাই বাহিৰত ধুনীয়াকৈ তো এয়াই আৰু তাৰপিছত আমি ঘৰ মূৰা হ'ম আজিয়ে ঘৰলৈ ঘূৰিম ডিগবৈ তো এয়া আৰু ঘূৰিলোৱে আৰু শৰ্টকাট দেখাই দিছোঁ ভিডিঅ'টো
বন্ধুসকল এতিয়া পালোহি আমি এইখন গুৱাহাটীৰ মেডিকেল কলেজ GMC এইখন বহুত ডাঙৰ আমি পাৰ হৈ পিনে এতিয়া আমি ক'ত গৈ আছোনো আপোনালোকক দেখাই আছো বলক তো বন্ধুসকল কাম কৰি মেলি হৈ গ'ল আৰু এতিয়া যাবলৈ ওলাইছো আমি গুৱাহাটীৰ পৰা এতিয়া আমি গুৱাহাটী ৰিটাৰ্ণ ঘৰ হ'ম আৰু সৰুৰা কাম আছে এটামান কাম আছে আৰু কৰি মেলি আমি ঘৰ মুৱা হ'ম তো চাই যাব আৰু ভিডিঅ'টো শেষ নগাঁও পোৱাৰ লগে লগে এনেকৈ চাই দেখিলে মানে এনেকুৱা লাগে যে জোনাকীৰ পৰা উৰি ফুৰিছে কিন্তু এইবিলাক হৈছে ইটা ভাটা ইটা বনোৱা ইটা ভাটা ডাইৰেক্ট আহি পাই গ'লোঁ আমি জখলাবন্ধাত সেই হোটেলখনত সোমাই পিনে আমি চাহ খাম মিঠাই খাম পেৰা খাম আৰু যদি ভাল লাগে খাই পেৰা তেতিয়া আমি পেৰা ইয়াৰ পৰাই লৈ যাম ঘৰলৈ আহি পাই গ'লোহি আমি বোকাখাটত পেৰা লৈ যাম কাৰণ তাত পেৰা খাই ভাল নালাগিলে জখলাবন্ধাত তো বোকাখাটৰ পৰা এয়া ধুনীয়া মিঠা বঢ়িয়া পেৰা লৈ যাম ঘৰলৈ এয়া বোকাখাটত পেৰা ল'লোঁ আৰু এতিয়া কিবা এটা খাই যাওঁ বুলি ৰোড ক্ৰছ কৰিছোঁ কিবা এটা ৰুটি খাই যাওঁ বন্ধুসকল হোটেলত সোমাই পিনি খানা চানা খাই মেলি আমি ইয়াৰ পৰা ভিডিঅ'টো সামৰণি মাৰিম আকৌ লগ পাম ভিডিঅ'ত বাই